নমস্কাৰ আজি আমি আন এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ইয়াৰ অলৰেডি যেটো মক টেষ্ট পাৰ্ট হেতু অলৰেডি আপলোড কৰা হৈ গৈছে মক টেষ্ট হিচাপে আমি যেহেতু এখন পেপাৰৰ দুটা পাৰ্ট বনাও এটা আপোনাৰ মক টেষ্ট হিচাপে আপলোড কৰা হয় আৰু এটা আপোনাকৰ এনালাইসিস হিচাপে অনা হয় যত আমি সকলো কুৱেশ্যনৰ লগত যেসমূহ অপচন থাকে সেইসমূহ আমি ডিসকাশন কৰোঁ তাৰ পৰা কি কুৱেশ্যন আপোনালোকৰ আহিবলগীয়া এক্সামত আহিব পাৰে আপোনালোকে তো হেবে আজি অলৰেডি যেহেতু আমি কলোৱে মক টেষ্ট পাৰ্টটো আপলোড কৰা হৈ গৈছে আজি তো আমাৰ এনালাইসিস পাৰ্ট এটা আৰম্ভ কৰোঁ পেপাৰখন ইয়াৰ ফাৰ্স্ট কুৱেশ্যনটো আছিল which Purana is considered as oldest Puranic text কোনখন পুৰাণক আটাইতকৈ পুৰণি পুৰাণ গ্ৰন্থ বুলি গণ্য কৰা হয় সুধিছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট আনসাৰটো আছিল অপচন নম্বৰ 8 থকা মৎস্য পুৰাণক আপোনালোকৰ আটাইতকৈ পুৰণি পুৰাণ গ্ৰন্থ বুলি গণ্য কৰা হয় the oldest Puranic text আৰু ইয়াত যেহেতু আপোনালোকৰ 18খন ফেমাস পুৰাণ আছে আৰু ইয়াৰ লগতে আপোনাক ভেদিক কালচাৰ অলপ চাব লাগিব এই ভেদিক কালচাৰ আমাৰ চাৰিখন বেদ আছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ আৰু যিখন ফাৰ্স্ট তিনিখন বেদ আছে ঋগবেদ সামবেদ আৰু যজুৰ্বেদ এই তিনিখন বেদাত্ৰায়ী বুলি কোৱা হয় অথৰ্ববেদখন যেটো অলপ পিছত আহিছে আৰু নেক্সট আৰু ইয়াৰ লগতে ৰিলেটেড দুখন মহাকাব্য আছে এখন ৰামায়ণ আৰু আনখন হৈছে মহাভাৰত ৰামায়ণখন লিখিছিলে আপোনালোকৰ বাল্মীকিয়ে আৰু এইখন ৰামায়ণখনক আদি কাব্য বুলি কোৱা হয় তেনে হেতু কোৱেশ্যন আহি থাকে আপোনালোকৰ কোনখনক আদি কাব্য বুলি জনা যায় আৰু মহাভাৰত লিখিছিলে আপোনাৰ বেদব্যাসে নেক্সট question number 2 in which year was the election commission of India formed কোন চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হৈছিল সুধিছে ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হৈছিল 25 জানুৱাৰী 1950 চনত আৰু আমি ইলেকশনৰ ওপৰত এটা অলৰেডি ভিডিও আপলোড কৰা হৈছে চেনেলটোত হেতু আপোনালোকে গৈ চাই ল'ব আৰু বৰ্তমানৰ যিজন চিফ ইলেকশন কমিশনাৰ হয় তেওঁৰ নাম হৈছে ৰাজীৱ কুমাৰ যেহেতু ইলেকশন আপোনালোকৰ জাস্ট হৈ গৈছে তো তাৰ ওপৰত আপোনাৰ কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি আছে নেক্সট কুৱেশ্যন নম্বৰ 3 এটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিল কুসংস্কাৰ বিৰোধী দিৱস সেলিব্ৰেটেড অন কুসংস্কাৰ বিৰোধী দিৱস কোন দিনটোত পালন কৰা হয় সুধিছে ইয়াৰ বাবে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি থকা 13 মে বা 13 মে তাৰিখে কুসংস্কাৰ দিৱস উদযাপন কৰা হয় এই 2024 টো কাৰেণ্ট এফেয়াৰ্ছ আৰু আপোনালোকে যিসমূহ ইম্পৰ্টেন্ট ডেজ আছে সেইসমূহ চাব তাৰ ওপৰত আপোনালোকে এটা হলো কুৱেশ্যন দেখা পাব আপোনালোকে এক্সামত নেক্সট কুৱেশ্যন নম্বৰ 4 which of the following mountain peak is nearest to Assam তলৰ কোনটো পৰ্বত শৃংগ অসমৰ নিকটৱৰ্তী সুধিছে মানে অসমৰ ওচৰত হেতু হৈছে আপোনাকৰ অপচন নম্বৰ সি থকা কাঞ্চনজংঘা আৰু আপোনালোকে যদি এটা মেপখন চাই মই আপোনালোকৰ ইয়াৰ ওপৰত ড্ৰ কৰি দিছো আপোনালোকে জাস্ট বুজি পালেই হ'ল আমি যে ভাৰতৰ মেপখন ড্ৰ কৰো আপোনাৰ কাঞ্চনজংঘাখন আছে এইখিনি আছে কাঞ্চনজংঘা এইখিনি আছে আপোনালোকৰ নন্দা দেৱী আৰু এইখিনি আছে আপোনাৰ গডউইন অষ্টিনখন এইখিনি আছে আৰু গুৰু শিখৰ যিখন অপচন নম্বৰ ডি আছে সেইখিনি গুৰু শিখৰখন আছে আপোনালোকৰ এইখিনি গুৰু শিখৰখন আছে এইখিনি আপোনালোকে মেপ ষ্টাডি কৰিব মেপ ষ্টাডি কৰিলে আপোনালোকে ভালদৰে আপোনালোকৰ কোৱেশ্যনবোৰ গেছিং কৰিব পৰাকৈ আপোনালোকে আইডিয়া এটা পাই যাব সেই মেপ চাই আপোনালোকে এইসমূহ প্ৰেক্টিছ কৰিব যেটো আপোনাৰ পৰ্বত বা মাউন্টেন পিক তাৰ ওপৰত আমাৰ কুৱেশ্যন আহি থাকে নেক্সট কুৱেশ্যন নম্বৰ 5 আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন বুক ৱাজ ৰিটেন বাই অসমৰ বীৰ হৃদয় লাচিত বৰফুকন গ্ৰন্থখন কোনে লিখিছিলে ইয়াত সুধিছে এটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনে হয় এইখন লিখিছিলে আপোনাৰ অপচন নম্বৰ বি থকা অৰূপ কুমাৰ দত্তই আৰু এইখন ইংলিছত পাবলিছ কৰা হৈছিলে ইংলিছত আৰু এইখনক সকলো মানুহে বুজি পাব পৰাকৈ ট্ৰান্সলেট কৰিছিলে 24টা শিডিউল ল্যাঙ্গুৱেজত আৰু এখন লঞ্চ কৰিছিলে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহে নেক্সট কুৱেশ্যন নম্বৰ 6 আপোনালোকে বুকসমূহ চাব বুক নভেল যিখিনি ইম্পৰ্টেন্ট আছে বা বুকাৰ প্ৰাইজ পোৱা বা সাহিত্য একাডেমী বঁটা পোৱা সেইসমূহৰ ওপৰত আপোনাৰ কুৱেশ্যন খুবেই আহে নেক্সট কুৱেশ্যন নম্বৰ 6 সুবনশিৰি ৰিভাৰ হেজ ইটছ অৰিজিন ফ্ৰম সোৱণশিৰি নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে সুধিছে ইয়াত সোৱণশিৰি নদীৰ উৎপত্তি হৈছে টিবেটিয়ান প্লেটৰ পৰা তিব্বত মালভূমিৰ পৰা সোৱণশিৰি নদীৰ উৎপত্তি হৈছে আৰু ইয়াৰ লগতে আপোনালোকৰ
যিটো ব্ৰহ্মপুত্ৰ নদী আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী আপোনালোকৰ যিটো চেমাইউংডুং গ্লেচিয়াৰ আছে তাৰ পৰা অৰিজিন হৈছে আৰু যিসমূহ আপোনাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী আছে আৰু দক্ষিণ পাৰৰ নদী আছে নৰ্থ বেংক ট্ৰিবিউটৰী আৰু ছাউথ বেংক ট্ৰিবিউটৰী তাৰ পৰা আপোনাৰ কুৱেশ্যন আহে সেইসমূহ আপোনাৰ চাব আৰু লগতে বৰাক ভেলীৰ যিসমূহ মেইন নদী আছে সেইসমূহ আপোনালোকে চাব নেক্সট কুৱেশ্যন নম্বৰ 7 Which article related to Constitution of Public Service Commission লোকসেৱা আয়োগ গঠনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত ইয়াত সুধিছে লোকসেৱা আয়োগৰ গঠনৰ সৈতে আৰ্টিকল 315 বা আৰ্টিকল 315 জড়িত হৈ আছে আৰু ইয়াতে যিটো 312 আছে সেইটো আপোনালোকৰ অল ইণ্ডিয়া ছাৰ্ভিচৰ সৈতে ৰিলেটেড আৰু যিটো আৰ্টিকল 320 আছে বা অনুচ্ছেদ 320 সেইটো আপোনালোকৰ ফাংচনছ অফ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ সৈতে জড়িত আছে আৰু যিটো আপোনালোকৰ 324 আছে আৰ্টিকল 324 সেইটো আছে আপোনালোকৰ ইলেকশ্যনৰ কমিশ্যনৰ লগত জড়িত আৰু আপোনালোকৰ যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে তাৰ লগত কি আৰ্টিকল জড়িত হৈ আছে সেই আৰ্টিকলসমূহ খুবেই গুৰুত্বপূৰ্ণ ফাণ্ডামেণ্টেল ৰাইটৰ লগত ৰিলেটেড আৰ্টিকলসমূহ তাৰ ওপৰত খুবেই কুৱেশ্যন আহে আৰু লগতে আপোনাৰ আৰ্টিকল 243 যেনে পঞ্চায়তৰ লগত জড়িত আৰু আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড এইকেইটা আপোনালোকৰ অলপ ইম্পৰ্টেণ্ট আৰ্টিকল সেইকেইটা আপোনালোকে চাই থ'ব নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট কুৱেশ্যন আছে হুইচ অফ দি ফলোয়িং ইজ নট মেটচিং তলৰ কোনটো অপশ্যন মিল নাই সুধিছে মানে কোনটো অপশ্যন ভুল সেইটো সুধিব লাগে ইয়াত আপোনালোকৰ যিটো অপশ্যন নম্বৰ 8 আছে 1932 দি থাৰ্ড ৰাউণ্ড টেবল কনফাৰেঞ্চ 1932 চনতে তৃতীয় ৰাউণ্ড টেবল সন্মিলন হৈছিলে এইটো কাৰেক্ট আছে আপোনাৰ 1905 যিটো অপশ্যন নম্বৰ 20 আছে 1905 চনতে আপোনালোকৰ পাৰ্টিশ্যন অফ বেংগল মানে বংগ বিভাজন হৈছিলে আৰু যিটো অপশ্যন নম্বৰ 20 আছে 1919 চন 1919 চনতে ৰাওলাট আইন আহিছিলে যিটো আপোনাৰ অপশ্যন নম্বৰ চিট আছে সেইটো আপোনাৰ ভুল আছে যিটো জালিয়ানাবাগ মাস্কাৰে বা জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিলে সেইটো আপোনাৰ 1919 চনত হৈছিলে সেইবাবে ইয়াত 1920 দিয়া আছে সেইবাবে 19 অপশ্যন নম্বৰ চিটো ইয়াত ইনকাৰেক্ট হ'ব ভুল হ'ব সেইবাবে আপোনালোকৰ কুৱেশ্যনৰ মতে যিটো অমিল বিচাৰিব কৈছে সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যন নম্বৰ 9 জোঠা ইজ ইনষ্ট্ৰুমেণ্ট অফ হুইচ ট্ৰাইব জোঠা কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ ইয়াত সুধিছে জোঠাটো হৈছে আপোনালোকৰ বড়োসকলৰ এটা বাদ্যযন্ত্ৰ আৰু জি আই টেগ লাভ কৰিছে আৰু জি আই টেগ লাভ কৰা 2024 চনত জি আই টেগ লাভ কৰা কোনসমূহ সামগ্ৰী আছে তাৰ ওপৰত চাব তাৰ ওপৰতো কুৱেশ্যন আপোনালোকৰ আহিব পাৰে আৰু কোনটো অসমৰ ফাৰ্ষ্ট প্ৰডাক্ট যিটোৱে জি আই টেগ লাভ কৰিছে তাৰ ওপৰতো আপোনালোকৰ কুৱেশ্যন আহে নেক্সট কুৱেশ্যন নম্বৰ 10 ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ বা আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত সুধিছে যিহেতু আপোনালোকে হেডকোৱাৰ্টাৰ আৰু সংস্থা আৰু তাৰ হেডকোৱাৰ্টাৰসমূহৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে সেইবাবে এটা কুৱেশ্যন ইয়াত ৰখা হৈছিলে আৰু অলৰেডি আমি হেডকোৱাৰ্টাৰ ইম্পৰ্টেণ্ট হেডকোৱাৰ্টাৰ আৰু তাৰ যিসমূহ সংস্থা আছে তাৰ পৰা অলৰেডি এটা আমি ডিটেইল ভিডিঅ' বনাই থোৱা আছে চেনেলত আপোনালোকে সেইটো গৈ চাই ল'বগৈ যদি এতিয়ালৈকে চোৱা নাই তাত ইম্পৰ্টেণ্ট সংস্থা আৰু তাৰ হেডকোৱাৰ্টাৰসমূহ ইনক্লুড কৰি থোৱা আছে আৰু IUCNৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ অপশ্যন নম্বৰ চিত থকা গ্লেণ্ডত আছে আৰু গ্লেণ্ডত আপোনালোকৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফ'ৰামৰো হেডকোৱাৰ্টাৰ আছে লগতে আপোনাৰ জেনেভাত আছে আপোনালোকৰ জেনেভাত গেট ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত ভিয়েনাত আছে আপোনালোকৰ OPECৰ হেডকোৱাৰ্টাৰ আছে আৰু লজেনত আছে আপোনালোকৰ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰ আছে লজানত নেক্সট যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 11 দি ডান্স ড্ৰামা প্ৰডিউচ বাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰযোজিত নাটকখন কোনখন ইয়াত সুধিছে সেইখন হৈছে আপোনালোকৰ চিহ্ন যাত্ৰাখন হৈছে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰযোজিত নাটক আৰু শংকৰদেৱে যিসমূহ আপোনালোকৰ লিটাৰেচাৰ আছিলে সেইসমূহ লিখিছিলে আপোনালোকৰ বজাৱলী ভাষাত লগতে সংস্কৃতো ইনক্লুড আছিলে সেইটোৰ ওপৰতো কুৱেশ্যন আহে আৰু শংকৰদেৱ হৈছে একশৰণ ধৰ্ম প্ৰতিষ্ঠাপক কোনটো ধৰ্ম প্ৰতিষ্ঠাপক সেইটো আহে সেইটো হৈছে একশৰণ ধৰ্ম আৰু কীৰ্তন ঘোষা হৈছে মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ তাৰ ওপৰত আপোনাৰ কুৱেশ্যন আহে নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ অফ দি ফলোয়িং ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন পাঞ্জাৱ তলৰ কোনটো উৎসৱ পঞ্জাৱত মূলত পালন কৰা হয় সুধিছে মেইন ফেষ্টিভেল পঞ্জাৱৰ সেইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি থকা লোহৰীটো পঞ্জাৱত পালন কৰা হয় আৰু ইয়াৰ লগতে ৰাম নৱমীটো UPত পালন কৰা হয়
উত্তৰ প্ৰদেশত, লোচাৰটো পালন কৰা হয় ছিকিমত, আৰু নৱৰাত্ৰি পালন কৰা হয় গুজৰাটত। আৰু আমি ইয়াৰ লগতে এটা ফেষ্টিভেলৰ লগত অতি ইম্পৰ্টেণ্ট যিটো ভিডিঅ' হয়, অতি ইম্পৰ্টেণ্ট ভিডিঅ' এটা আমি কোনখন ৰাজ্যত কি উৎসৱ পালন কৰে তাৰ পৰা অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে, আপোনাৰ চেনেলত গৈ চেক কৰি চাই ল'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, মঘা ইউজাৰ এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোইং। মঘা ইউজাৰ তলত কোনটোৰ লগত জড়িত সুধিছে। মঘা ইউজাক আমি ঢোলৰ ওজা বুলি কওঁ, তো ঢোলৰ ওজা হ'লে আপোনাৰ অপশ্যন নম্বৰ এ, ঢোলৰ লগত মঘা ইউজাৰ জড়িত আছে। নেক্সট কুৱেশ্যন নম্বৰ 14, হুইচ অফ দি ফলোইং ইজ নট ট্ৰু ৰিগাৰ্ডিং ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ সন্দৰ্ভত তলৰ কোনটো বাক্য সত্য নহয় সেইটো আমি ইয়াত উলিয়াব লাগে। ইয়াৰ পৰা যিটো DPSP আছে, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, সেইটো আপোনাৰ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে, সেইটো আপোনাৰ কাৰেক্ট আছে। ইয়াত আমি ইয়াত ভুলটো উলিয়াব লাগে। আৰু যিহেতু মই কৈছিলোঁ আৰ্টিকল 243 ইজ ৰিলেটেড টু পঞ্চায়ত হয়, এইটো কাৰেক্ট আছে আপোনালোকৰ। আৰু চিটিজেনশ্বিপ অফ ইণ্ডিয়া কেন বি লষ্ট বাই 3 ways, 3টা উপায়ে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব পাৰে, সেইটো কাৰেক্ট আছে। ইয়াত এটাই ভুল আছে, এল'কেশ্যন অফ ছিটছ ৰিলেটেড টু 5th শিডিউল। এল'কেশ্যন অফ ছিটছ টু 5th শিডিউলৰ লগত জড়িত নহয়, সেইটো আপোনাৰ 4th শিডিউলৰ লগত জড়িত, এল'কেশ্যন অফ ছিটছটো। আৰু আপোনালোকে যিটো শিডিউলৰ ওপৰত কুৱেশ্যন আহিব, কোনটো শিডিউল কিহৰ লগত জড়িত তাৰ ওপৰত খুবেই কুৱেশ্যন আহে। আৰু আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কি আপোনাৰ কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা আছে তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে, সেইটো আপোনাক চেনেলত গৈ চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 15, হুইচ অফ দি ফলোইং ইজ এ ছ'লাৰ মিছন বাই ইছৰ। তলৰ কোনটো ইছৰ'ৰে এটা সৰু অভিযান সুধিছে, সেইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডিত থকা আদিত্য L1। আৰু ইয়াত থকা পুষ্পকখন হৈছে আপোনালোকৰ ৰিইউজেবল লঞ্চ ভেহিকুল। এইটো আপোনালোক আহিব পাৰে, ৰিইউজেবল লঞ্চ ভেহিকুল কোনখন, সেইখন হৈছে পুষ্পকখন। আৰু চন্দ্ৰায়ন 3খন আপোনালোকৰ মুনৰ লগত জড়িত, চন্দ্ৰৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 16, হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু কভাৰ দ্য পেৰিছ অলিম্পিক 2024। পেৰিছ অলিম্পিক 2024 বাতৰি পৰিৱেশন কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন, ইয়াত সুধিছে। এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, সেইগৰাকী হৈছে অপশ্যন নম্বৰ চিত থকা আপোনাৰ গীতিকা তালুকদাৰ। আৰু যিটো আপোনালোকৰ অপশ্যন নম্বৰ ডিত আছে ৰজনী বসনেট কলিতা, তেওঁ হৈছে ফাৰ্ষ্ট পাৰ্চন ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া, মানে উত্তৰ পূবৰ পৰা প্ৰথমগৰাকী ব্যক্তি তেওঁ যোনে আপোনালোকৰ এখন ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটছত অফিচিয়েট কৰিছে। এইটো আপোনাৰ কুৱেশ্যন আহি থাকে। আৰু এইখন আছিলে আপোনাৰ অষ্ট্ৰেলিয়া ভাৰ্চেছ ইণ্ডিয়া ওমেনৰ লগত 1 ডে মেটছ আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 17, ৱেৰ ইজ দ্য INA মিউজিয়াম লোকেটেড ইন নৰ্থ ইষ্ট। উত্তৰ পূবত ক'ত INA সংগ্ৰহালয় আছে ইয়াত সুধিছে। সেইটো আছে আপোনালোকৰ অপশ্যন নম্বৰ 8 থকা মণিপুৰত আছে INA মিউজিয়ামটো। আৰু তেনেদৰে আপোনালোকৰ ত্ৰিপুৰাত আছে উজ্জয়ন্তা পেলেচ, মণিপুৰত আকৌ আপোনাৰ কাংলা ফৰ্ট আছে। তেনেকুৱা ধৰণৰ আপোনালোকৰ আমাৰ নৰ্থ ইষ্টৰ কোনখন ৰাজ্যত কি আপোনাৰ ইম্পৰ্টেণ্ট মনুমেণ্ট বা এনেকুৱা ধৰণৰ মিউজিয়াম আছে, তো সেইসমূহ চাব, তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন অহা দেখা যায়। বা আপোনালোকৰ এয়াৰপৰ্ট আছে, কোনখিনি ইম্পৰ্টেণ্ট এয়াৰপৰ্ট আছে নৰ্থ ইষ্টৰ ৰাজ্যসমূহত, সেইসমূহ চাব, তাৰ ওপৰত আমাৰ কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 18, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পৰ্টফলিঅ' অফ আছাম ইজ হেল্ড বাই হোম। অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ পৰ্টফলিঅ' কাৰ হাতত আছে ইয়াত সুধিছে। সেইটো আগতে আপোনালোকৰ কেশৱ মহন্তৰ হাতত আছিলে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ গৈছে। আৰু আপোনালোকে ইয়াৰ পৰা চাব, ইয়াৰ পৰা আপোনাৰ কুৱেশ্যন অহা দেখা যায় কোনটো পৰ্টফলিঅ' কাৰ হাতত আছে। তেনেদৰে আপোনাৰ কেশৱ মহন্তৰ হাতত আছে আপোনালোকৰ ট্ৰেন্সপৰ্ট, ফিচাৰিজ এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টসমূহ। নন্দিতা গাৰ্লছৰ ওচৰত আছে পাৱাৰ, স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছৰ ৰিলেটেড ডিপাৰ্টমেণ্টসমূহ আছে। আৰু জয়ন্ত মল্লৱ বৰুৱাৰ হাতত আছে আপোনালোকৰ টুৰিজিম, এমপ্লয়মেণ্ট, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এনেকুৱা ডিপাৰ্টমেণ্টসমূহ। এইসমূহ আপোনালোকে পাই যাব অফিচিয়েল ছাইটত অসমৰ, আপোনালোকে এবাৰ চাই ল'ব কাৰ হাতত কোনটো পৰ্টফলিঅ' আছে। নেক্সট কুৱেশ্যন নম্বৰ 19, ফাইণ্ড দ্য অড ওৱান। ইয়াত আপোনালোকক অমিলটো বিচাৰি উলিয়াবলৈ কৈছে। ইয়াত আপোনালোকক 3খন কাউণ্ট্ৰি দিয়া আছে আৰু এখন কেপিটেল দিয়া আছে। সেইটো আপোনালোকে জানিব লাগিব, যিটো কাউণ্ট্ৰি এণ্ড কেপিটেল আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ টপিক হয়, আহিবই আপোনালোকৰ। তো ইয়াত আপোনাৰ 3খন কাউণ্ট্ৰি দিয়া আছে, এখন কেপিটেল দিয়া আছে, তো আপোনালোকে কেপিটেলখন, যিহেতু কেপিটেলখন অমিল হ'ব, তো কেপিটেলখন বিচাৰি উলিয়াব লাগে। আৰু ইয়াত আপোনাৰ কেপিটেলখন হৈছে চান্তিয়াগো। চান্তিয়াগোখন হৈছে চিলিৰ কেপিটেল। আৰু ইয়াত কলম্বিয়াখন যিহেতু কাউণ্ট্ৰি হয়, কলম্বিয়াৰ কেপিটেল হৈছে বগাটা। ডেনমাৰ্কৰ কেপিটেল হৈছে আপোনাৰ কপেনহেগেন,
আৰু উগাণ্ডাৰ কেপিটেল হৈছে আপোনালোকৰ কাম্পালা আপোনালোকে যিসমূহ কাউণ্ট্ৰি এণ্ড কেপিটেল আছে সেইসমূহ চাব লগতে কাৰেঞ্চিও চাব কোনখন দেশৰ কি কাৰেঞ্চি ইউজ কৰা হয় সেইসমূহ চাব সেইসমূহ আপুনি গোটেই সোপা চাবলৈ যদি প্ৰব্লেম হয় আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কোনখন কাউণ্ট্ৰি জড়িত আছে সেইসমূহৰ লগত ৰিলেট কৰি আপোনাৰ কাৰেঞ্চি কেপিটেলসমূহ আপুনি চাব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 20 হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জিলা কোনখন ইয়াত হৈছে সেইখন হৈছে আপোনালোকৰ কাৰ্বি আংলং ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং আৰু আপোনালোকে যদি অসমৰো আপোনালোকৰ সৰ্ববৃহৎ জিলা সোধে লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম তেতিয়া আপোনালোকৰ কাৰ্বি আংলঙে হ'ব আৰু ইয়াত যিখন কাছাৰ আছে সেইখন আপোনাৰ বৰাক ভেলীৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয় বৰাক ভেলী যদি আপোনাক সোধে লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী তেতিয়া আপোনাৰ কাছাৰ হ'ব আৰু স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী বুলি সুধিলে আপোনালোকৰ হাইলাকান্দি হ'ব আৰু লগতে যদি স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বুলি সোধে তেতিয়া আপোনালোকৰ হ'ব চাউথ চালমাৰ মানকাছাৰ এইসমূহ আপোনালোকে চাব নেক্সট কুৱেশ্যন নম্বৰ 21 which was the first Assamese film to get president medal ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ইয়াত সুধিছে আনসাৰটো আপোনালোকৰ ইয়াত অপশ্যনত নাই সেইটো মিষ্টেকেনলি থাকি গ'ল সেইখন হৈছে আপোনাৰ ৰংগা পুলিচ যিখন ৰংগা পুলিচ আছে সেইখন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি পদক পোৱা বোলছবি হয় আৰু যিখন আপোনালোকৰ ইয়াত পিয়লি ফুকন আছে সেইখন আপোনাৰ ফাৰ্ষ্ট নেশ্যনেল এৱাৰ্ড পাইছিলে পিয়লি ফুকন ফাৰ্ষ্ট নেশ্যনেল এৱাৰ্ড পাইছিলে আৰু ইয়াত যিখন ভিলেজ ৰকষ্টাৰ আছে সেইখন আপোনাৰ ইয়াৰ পৰা কুৱেশ্যন আহি থাকে সেইখন ডাইৰেক্ট কৰিছিলে আপোনাৰ ৰিমা দাসে আৰু যিখন হালধীয়া চৰাই বাওধান খায় সেইখন ডাইৰেক্ট কৰিছিলে আপোনাৰ জাহ্নু বৰুৱাই নেক্সট কুৱেশ্যন নম্বৰ 22 which of the following is a ubiquitous resource তলৰ কোনটো চিৰ বিৰাজমান সম্পদ সুধিছে চিৰ বিৰাজমান সম্পদ মানে পৃথিৱীৰ সকলো ঠাইতে পোৱা যায় যিটো বস্তু সেইটো পায় আপোনাৰ সূৰ্যৰ ৰশ্মিটো পোৱা যায় ছানলাইটটো পোৱা যায় আৰু বাকীকেইটা আপোনালোকক সকলোতে পোৱা নাযায় কয়লা পেট্ৰলিয়াম মাউণ্টেইন সকলো ঠাইতে পোৱা নাযায় পৃথিৱীৰ কিন্তু সূৰ্যৰ ৰশ্মিটো পোৱা যায় সেইকাৰণে ইয়াৰ বাবে 22 কাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 23 হাউ মেনি বিটছ আৰ ইকুৱেল টু 1 বাইট এটা বিট কিমান বিট এটা বাইটৰ সমান সুধিছে 8টা বিট এটা বাইটৰ সমান ইয়াত আপোনাৰ কুৱেশ্যন আহি থাকে 1024 বাইট ইজ ইকুৱেল টু 1 কিলোবাইট KB আৰু 1024 KB ইজ ইকুৱেল টু 1 MB হয় 1 মেগাবাইট আৰু 1024 মেগাবাইট বা MB ইজ ইকুৱেল টু 1 গিগাবাইট বা 1 GB হয় আৰু 1024 গিগাবাইট বা 1024 GB ইজ ইকুৱেল টু 1 TB বা 1 টেৰাবাইট আৰু এই চাৰ্টখন এবাৰ চাই ল'ব আৰু আপোনালোকৰ নৰ্মেলি 1 TB লৈকে আহে তাতকৈ পিছৰখিনি আপোনালোক নাহে তো আপোনাক সেইকেইটা এই চাৰিটা চালেই হ'ব নেক্সট কুৱেশ্যন নম্বৰ 24 if a Bangladeshi man exchange its currency with France what would be the right combination যদি কোনো বাংলাদেশী মানুহে নিজৰ মুদ্ৰা ফ্ৰান্সৰ সৈতে বিনিময় কৰে তেন্তে ইয়াৰ সঠিক মিশ্ৰণ কি হ'ব ইয়াত সুধিছে ইয়াৰ আপোনালোকৰ যিটো কাৰেঞ্চি কুৱেশ্যন হয় এইটো তো তাৰ আগতে আমি জানিব লাগিব যে বাংলাদেশৰ কাৰেঞ্চি কি হয় আৰু ফ্ৰান্সৰ কি কাৰেঞ্চি ইউজ কৰা হয় বাংলাদেশত আপোনালোকৰ টাকা ইউজ কৰা হয় কাৰেঞ্চি আৰু ফ্ৰান্সত ইউজ কৰা হয় আপোনালোকৰ ইউৰো তো ইয়াৰ বাবে আপোনাৰ কাৰেক্ট যিটো হৈ যাব সেইটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ C টাকা আৰু ইউৰো আপোনালোকৰ এক্সচেঞ্জ হ'ব আৰু ইয়াতে আপোনালোকৰ যিসমূহ কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছৰ বাংলাদেশৰ টপিকটো ৰিলেট চলি আছে তো বাংলাদেশৰ ওপৰত আমাৰ কুৱেশ্যন আহিব পাৰে আৰু বাংলাদেশৰ আপোনালোকৰ কেপিটেল হৈছে ঢাকা আৰু ফ্ৰান্সৰ হৈছে আপোনালোকৰ পেৰিছো আহিব পাৰে যিহেতু আপোনালোকৰ অলিম্পিক যিহেতু জাষ্ট হৈ গৈছে আপোনালোকে এনেদৰে মিলাই যিটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত তেনেদৰে মিলাই আপোনালোকে কুৱেশ্যনসমূহ চাব লাগিব যেটো কোনেও কুৱেশ্যনছ প্ৰিডিক্ট কৰিব নোৱাৰে যে কোনটো ছেকশ্যনৰ পৰা হাইয়েষ্ট আহিব বা কোনটো ছেকশ্যনে আহিব বা নাহিব বুলি তাৰপৰা এনেকৈ মিলাই মেলি আপোনাৰ কুৱেশ্যনসমূহ চাব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 25 ৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ উজ্জয়ন্তা পেলেচ লোকেটেড মই অলপ দি আগত কৈ আহিছিলোঁ উজ্জয়ন্তা প্ৰাসাদটো উত্তৰ পূব ভাৰতৰ ক'ত আছে সুধিছে সেইটো আছে আপোনালোকৰ ত্ৰিপুৰা আগৰতলাত 25ৰ বাবে অপশ্যন এইটো কাৰেক্ট হ'ব আৰু ইয়াতে আমি এক্সট্ৰা ইনফৰ্মেশ্যন চাই লওঁ আগৰতলাখন হৈছে ত্ৰিপুৰাৰ কেপিটেল গেংটকখন হৈছে ছিকিমৰ কেপিটেল ইটানগৰখন হৈছে অৰুণাচলৰ কেপিটেল আৰু ইম্ফলখন হৈছে মণিপুৰৰ কেপিটেল ইয়াতে আপোনালোকৰ ইণ্ডিয়াৰ যিসমূহ ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ আছে তাৰ কেপিটেলসমূহ চাব তাৰ ওপৰত আপোনাৰ কুৱেশ্যন আহে আৰু লগতে ক্লাছিকেল ডান্সসমূহ ষ্টেটছৰ যিসমূহ ক্লাছিকেল ডান্স আছে সেইসমূহ চাব যেনেকৈ অসমৰ বাবে আপোনালোকৰ সত্ৰীয়া আছে
অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি আছে তো তেনেদৰে আপোনাৰ ক্লাছিকেল ডান্স বা যিটো মেইন ফেষ্টিভেল হয় সেইসমূহ চাব আপোনালোকে নেক্সট কুৱেশ্যন নম্বৰ 26 Which Hindi film from Assam to be screened at Cannes Film Festival 2024 কান্স চলচ্চিত্ৰ মহোৎসৱ 2024 প্ৰদৰ্শিত হোৱা অসমৰ হিন্দী ছবি কোনখন ইয়াত সুধিছে এখন আপোনালোকৰ এই কুৱেশ্যনটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অনা হৈছে এইখন হৈছে আপোনালোকৰ অপশ্যন নম্বৰ বি থকা কুকিখন আৰু এইখন ডাইৰেক্ট কৰিছিলে আপোনাৰ প্ৰণৱজ্যোতি ডেকাই আৰু লগতে যিখন আপোনাৰ লাচিত দ্য ৱাৰিয়ৰ আছে লাচিত দ্য ৱাৰিয়ৰখনো আপোনালোকৰ কান্স যিখন ফিল্ম ফেষ্টিভেল 2024 তাতো আপোনাৰ প্ৰদৰ্শিত হৈছিলে খালি আপোনাৰ অনলাইন স্ক্ৰিনিং ছেকশ্যনত প্ৰদৰ্শিত হৈছিলে মানে এনিমেটেড ডকুমেণ্টাৰী হয় সেইখন নেক্সট কুৱেশ্যন নম্বৰ 27 The least distant an eye can perceive is চকুৰে অনুভৱ কৰিব পৰা আটাইতকৈ কম দূৰত্ব কিমান মানে দেখা চকুৰে দেখা চপা চাব পৰা কম দূৰত্ব কিমান হ'ব লাগে সেইটো হৈছে অপশ্যন নম্বৰ বি থকা 25 চেণ্টিমিটাৰ আৰু এনেকুৱা ধৰণৰ যিসমূহ কি আছে যিখিনি জেনেৰেল নলেজ আছে ছায়েন্সৰ এজন মানুহে গম পাব লাগে যিসমূহ কথা সেই তাৰ ওপৰতে আপোনাৰ বেছ কৰি আপোনালোকৰ ছায়েন্সৰ কুৱেশ্যনসমূহ অনা হয় বেছি টাফ নাহে যিসমূহ নৰ্মেল মানুহ এজনে জানিব লাগে সেই বেছিক ডিটেইলছ সেয়ে তাৰ ওপৰতে আপোনাৰ ছায়েন্সৰ কুৱেশ্যনসমূহ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 28 আপোনাৰ আপোন ঘৰ ইজ এ স্কিম অফ আপোনাৰ আপোন ঘৰ কি বিভাগৰ এটা আঁচনি ইয়াত সুধিছে যিহেতু আপোনাৰ স্কিমৰ ওপৰত কুৱেশ্যন অহা দেখা যায় এটা হ'লেও আমি অলৰেডি এটা স্কিমৰ ওপৰত আপোনালোকৰ 2024 স্কিমখিনিৰ ওপৰত এটা অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপুনি সেইটো আপুনি চেনেলত গৈ চাই ল'ব পাৰিব এতিয়া সুধিছে আপোনাৰ আপোন ঘৰটো কোনটো বিভাগৰ এটা আঁচনি সেইটো ফাইনেন্স ডিপাৰ্টমেণ্ট বা বিত্ত বিভাগৰ এটা আঁচনি হয় সেইটো এটা লোন ছাবচিডি হয় আৰু ইয়াৰ মেইন ভিজনটো হৈছে হাউচিং ফৰ অল নেক্সট কুৱেশ্যন নম্বৰ 29 ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ইজ ইন হুইচ লেয়াৰ অফ দি এটমস্ফিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বায়ুমণ্ডলৰ কোনটো স্তৰত আছে সুধিছে সেইটো আছে আপোনালোকৰ থাৰ্মস্ফিয়াৰত আছে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব আমি যি ইয়াত আপোনালোকৰ ইয়াতে অলপ ড্ৰ কৰি দেখুৱাই দিছোঁ আমি যিটো আৰ্থ বুলি ধৰোঁ এইটো আৰ্থ আপোনালোকৰ আৰ্থৰ পৰা যদি আমি চাওঁ এইটো আপোনালোকৰ ট্ৰপস্ফিয়াৰ হ'ব আৰু এইটো হ'ব আপোনাৰ ষ্ট্ৰেটস্ফিয়াৰ এইটো হ'ব আপোনালোকৰ মেছস্ফিয়াৰ এইটো হ'ব আপোনাৰ থাৰ্মস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰৰ পৰা বাহিৰৰ যিখিনি আছে সেইটো কয় আপোনাৰ এক্সস্ফিয়াৰ বুলি আৰু ইয়াতে আপোনাৰ থাৰ্মস্ফিয়াৰতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো আছে আৰু ষ্টেটস্ফিয়াৰত আপোনাৰ অজন লেয়াৰটো আছে আৰু যিটো আপোনাৰ ট্ৰপস্ফিয়াৰ আছে তাত আপোনাৰ ক্লাউড ফৰ্মেশ্যন হয় মানে ডাৱৰ গঠন হয় আৰু আপোনাৰ ট্ৰপস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰ মিলাই আপোনালোকৰ যিসমূহ জেট প্লেন আছে এৰোপ্লেন আছে এই দুটা লেয়াৰৰ মাজতে আপোনাৰ কনফিউজ হয় যে কোনটো ষ্টেটস্ফিয়াৰত চলে নে ট্ৰপস্ফিয়াৰত চলে বা আপোনাৰ দুটাতে মিলি চলে জেট প্লেনসমূহ নৰ্মেলি ষ্টেটস্ফিয়াৰত যায় এৰোপ্লেন এনেকুৱা ধৰণৰসমূহ ট্ৰপস্ফিয়াৰত যায় তো দুটাই মিলি যায় নম্বৰ 30 পাণ্ডু পোৰ্ট ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম পাণ্ডু পোৰ্টটো অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত সুধিছে সেইখন আছে আপোনালোকৰ এইটো গুৱাহাটীৰ ওচৰত আছে তো এইখন আছে কামৰূপত 30 কাৰণে অপশ্যন এইটো কাৰেক্ট হ'ব আৰু নিমাতী ঘাটটো আছে আপোনালোকৰ যোৰহাটত আৰু বগীবিল আছে ডিব্ৰুগড়ত আৰু যিখন বগীবিল ব্ৰিজ আছে সেইখনে আপোনালোকৰ ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্টক কানেক্ট কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 31 আফটাৰ শালস্তম্ভ ডাইনেষ্টি হুইচ ডাইনেষ্টি কেম ইন টু ৰুল ইন এনচিয়েণ্ট আছাম শালস্তম্ভ বংশৰ পিছত প্ৰাচীন অসমত কোনটো বংশ শাসনলৈ আহিছিলে ইয়াত সুধিছে সেইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ 8 থকা পাল বংশ আমি চাওঁ ফাৰ্ষ্টে আপোনালোকৰ আছিলে বৰ্মন বংশ তাৰপিছত আহিছে আপোনালোকৰ শালস্তম্ভ আহে তাৰপিছত আপোনালোকৰ পাল বংশ আহে এনেদৰে আপোনাৰ চলি যায় নেক্সট কুৱেশ্যন নম্বৰ 32 প্ৰাইম মিনিষ্টাৰ ইজ দ্য প্ৰধানমন্ত্ৰী কোন হৈ ইয়াত হৈছে প্ৰধানমন্ত্ৰী হয় আপোনালোকৰ হেড অফ দি গভৰ্ণমেণ্ট আৰু হেড অফ দি ষ্টেট হৈছে আপোনালোকৰ গভৰ্ণৰ বা ৰাজ্যপাল হেড অফ দি কাউণ্ট্ৰি হৈছে ৰাষ্ট্ৰপতি বা প্ৰেছিডেণ্ট আৰু হেড অফ দি ৰাজ্যসভা হৈছে আপোনালোকৰ বা ৰাজ্যসভাৰ মুৰব্বীজন হৈছে আপোনালোকৰ স্পীকাৰজন নেক্সট কুৱেশ্যন নম্বৰ 33 MS স্বামীনাথন ৰিলেটেড টু হুইচ ৰিভলিউশ্যন এইটো বহুত কমন কুৱেশ্যন আপোনালোকৰ আহি থাকে MS স্বামীনাথন কোনটো বিপ্লৱৰ লগত জড়িত যেটো আপোনাৰ ৰিভলিউশ্যনখিনি অতি গুৰুত্বপূৰ্ণ কোনটো ৰিভলিউশ্যন কিহৰ লগত জড়িত MS স্বামীনাথন ৰিলেটেড আপোনাৰ গ্ৰীণ ৰিভলিউশ্যনৰ লগত সেউজ বিপ্লৱৰ লগত MS স্বামীনাথন জড়িত ইয়াৰ ব্লু ৰিভলিউশ্যনৰ লগত আপোনাৰ ফিছ প্ৰডাকশ্যনটো জড়িত য়েল্ল' ৰিভলিউশ্যনৰ লগত আপোনালোকৰ অইল চিড প্ৰডাকশ্যনটো জড়িত আৰু হোৱাইট ৰিভলিউশ্যনৰ লগত আপোনালোকৰ
মিল্ক প্ৰডাকশ্যনটো জড়িত কোনটো বিপ্লৱৰ লগত কি জড়িত আপোনালোকে সেইসমূহ চাব তাৰ ওপৰত কুৱেশ্যন আহে গ্ৰীণ ৰিভলিউশ্যনটো আপোনালোকক ক'বলৈ লাগিব গ্ৰীণ ৰিভলিউশ্যনটো আপোনালোকৰ ফুড গ্ৰেইনৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 34 Which magazine is considered to be the mouthpiece of অসমীয়া ভাষা উন্নতি সাধনী সভা কোনখন আলোচনীক অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখ্য পাত্ৰ বুলি গণ্য কৰা হয় সুধিছে সেইখন হৈছে আপোনালোকৰ জোনাকী আৰু জোনাকীখনৰ প্ৰথম যিজন এডিটৰ আছিলে তেওঁৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা এইটো খুব কমন কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী বুলি আহি থাকে চন্দ্ৰকুমাৰ আগৰৱালা হ'ব তেওঁ আৰু যিটো অপশ্যন নম্বৰ 8 আছে অসম সাহিত্য সভা পত্ৰিকা সেইখন মেইন জাৰ্নেল হয় অসম সাহিত্য সভাৰ সেইটো আহে which is the main journal of অসম সাহিত্য সভা সেইখন হ'ব অসম সাহিত্য সভা পত্ৰিকা নেক্সট কুৱেশ্যন নম্বৰ 35 ৰাইন'লজি ইজ দ্য ষ্টাডি অফ ৰাইন'লজি কি অধ্যয়নৰ লগত জড়িত সুধিছে যেহেতু আপোনাৰ এনেকুৱা এটা কুৱেশ্যন আহিয়ে থাকে ৰাইন'লজি আপোনালোকৰ নাকৰ ষ্টাডি অফ ন'জৰ লগত জড়িত আৰু ইয়াত আপোনালোকৰ কমন কেইটামান আছে যেনেকৈ পেলেণ্টিঅলজি কিহৰ লগত জড়িত আহে পেলেণ্টিঅলজিটো আপোনাৰ ষ্টাডি অফ ফজিলছ বা জীৱাশ্ময় অধ্যয়নৰ লগত জড়িত আৰু এটা হ'ব ডেণ্ড্ৰক্ৰন'লজি গছৰ বয়স বা এজ অফ প্লেণ্টৰ লগত জড়িত ষ্টাডি অফ এজ অফ প্লেণ্টছ ডেণ্ড্ৰক্ৰন'লজিটো এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে চাব কোনটো ষ্টাডি কিহৰ লগত জড়িত বা কোনটো অধ্যয়নক কি বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 36 Which of the following is not a founder king তলৰ কোনজন প্ৰতিষ্ঠাপক ৰজা নহয় সুধিছে যেহেতু আপোনালোকৰ এটা ডাইনেষ্টি এজন প্ৰতিষ্ঠাপক থাকে তাৰ ওপৰতে বেছ কৰি এই কুৱেশ্যনটো ইয়াৰ আপোনালোকৰ যিজন পুষ্য বৰ্মন আছে সেইজন আপোনালোকৰ বৰ্মন বংশ প্ৰতিষ্ঠাপক ৰজা বিশ্বসিংহজন হৈছে কোচ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক ৰজা আৰু ব্ৰহ্মপলা হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আৰু অসমৰ যিটো পাল বংশ তাৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালা আৰু যিটো ভাৰতৰ পাল বংশ আছে সেইটো হৈছে গোপালা আৰু ইয়াৰ 36 নম্বৰ কুৱেশ্যনৰ বাবে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি যিহেতু প্ৰতাপসিংহজন প্ৰতিষ্ঠাপক ৰজা নহয় প্ৰতাপসিংহ আহোমসকলৰ ৰজাহে এজন আহোমসকলৰ ৰজা হয় আৰু আহোমসকলৰ প্ৰতিষ্ঠাপক ৰজাজন হৈছে চুকাফা সেইবাবে অপশ্যন ডিটো ইয়াত কাৰেক্ট হ'ব 36ৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 37 Which product exempted from GST tax slabs GST কৰৰ পৰা ৰেহাই পোৱা সামগ্ৰী কোনবিধ ইয়াত সুধিছে যিহেতু বা ইকনমিক্সৰ কুৱেশ্যন আপুনি ইকনমিক্সৰ ৰিলেটেড কুৱেশ্যন এটা পাবই আপোনালোকে ইকনমিক্স ছেকশ্যনৰ পৰা তো সেইটো হৈছে আপোনালোকৰ গাখীৰ বা মিল্কটো হৈছে আপোনাৰ ইয়াত কোনো ধৰণৰ আপোনাৰ কৰ দিব নালাগে GST কৰ বাকীকেইটা দিব লাগে আৰু বাকী যিকেইটা আছে বাটাৰ আইচক্ৰীম ঘি এই গোটেইকেইটাতে আপোনাৰ টেক্স দিব লাগে আৰু GST আপোনালোকৰ GST ৰিলেটেড কুৱেশ্যন আপোনাৰ কোন কেইটা টেক্স স্লেব আছে বুলি ক'লে আহে আপোনালোকৰ 5টা টেক্স স্লেব আছে 0% আছে তাত আপোনালোকৰ 5% আছে 12% আছে 18% আছে আৰু 28% আছে এই 5টা টেক্স স্লেব 0% 5% 12% 18% আৰু 28% আৰু ইয়াতো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা আছে GST আমাৰ ভাৰতত কোন তাৰিখে আপোনাৰ ইন্ট্ৰডিউচ কৰাইছিলে তাৰ ওপৰত কুৱেশ্যন আহে সেইটো আপোনাৰ চাই থ'ব সেইটো আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব ভাৰতত কেতিয়া GST প্ৰৱৰ্তন কৰা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 38 ডিৰাক কানেক্টছ আছাম উইথ হুইচ অফ দি ফলোয়িং ষ্টেট ডিৰাকে অসমৰ তলৰ কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰে সুধিছে সেইখন সংযোগ কৰে আপোনালোকৰ অপশ্যন নম্বৰ চি থকা অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰে অসমৰ যিখন ওচৰ চুবুৰীয়া ষ্টেট আছে অসমৰ কোনটো ঠাইত তেওঁলোকে কানেক্ট কৰে সেইসমূহ চাই থ'ব তাৰ ওপৰত আমাৰ কুৱেশ্যন আহিব নেক্সট কুৱেশ্যন নম্বৰ 39 ইন এ কম্পিউটাৰ ছিষ্টেম হুইচ ডিভাইচ ইজ ফাংচনেলি অপজিট অফ এ কীবৰ্ড এটা কম্পিউটাৰ ব্যৱস্থা কোনটো ডিভাইচ কাৰ্যক্ষমভাৱে কীবৰ্ডৰ বিপৰীত সুধিছে আৰু ইয়াৰ কাৰণে আপোনালোকে কম্পিউটাৰৰ আউটপুট ডিভাইচ বা ইনপুট ডিভাইচ কোনসমূহ তাৰ সেইটো আপোনালোকে জানিব লাগিব আৰু আপোনাৰ যিহেতু কম্পিউটাৰৰ ওপৰত কুৱেশ্যন আহিব আমি অলৰেডি কম্পিউটাৰৰ ওপৰত এটা ভিডিঅ' বনাই থোৱা আছে সেইটো আপুনি চেনেলত গৈ চাই ল'ব পাৰিব ইয়াত আপোনালোকৰ দিছে যে যিহেতু আপোনাৰ কীবৰ্ডখন ইনপুট ডিভাইচ হয় তো অপজিটটো লাগে ইনপুট ডিভাইচৰ অপজিটটো আপোনাৰ মানে অপশ্যনৰ কোনটো আউটপুট ডিভাইচ আছে সেইটো আমি চিলেক্ট কৰিব লাগে ইয়াত আপোনালোকৰ মাউচ জয়ষ্টিক আৰু ট্ৰেক বল গোটেইকেইটা ইনপুট ডিভাইচ হয় যিটো প্ৰিণ্টাৰ আছে সেইটো আউটপুট ডিভাইচ হয় সেইবাবে অপশ্যন ডিটো ইয়াত কাৰেক্ট হ'ব প্ৰিণ্টাৰটো এটা আউটপুট ডিভাইচ নেক্সট কুৱেশ্যন নম্বৰ 40 হুইচ স্পৰ্ট ৰিকুৱাৰ্ছ এটলিষ্ট 5 প্লেয়াৰ্ছ তলৰ কোনটো খেলৰ অতি কমেও 5জন খেলুৱৈৰ প্ৰয়োজন হয় সুধিছে মানে কোনজন তলৰ কোনটো খেলুৱৈত
5জন দৰকাৰ হয় খেলুৱৈ সুধিছে সেইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ 8 থকা বাস্কেটবলত 5জন খেলুৱৈ দৰকাৰ হয় আৰু লগতে আপোনাৰ ভলীবলত 6জন দৰকাৰ হয় কাবাডীত 7জন আৰু খোখোত আপোনাৰ 9জন এনেকৈ আপোনাৰ কোনটো খেলত কিমানজন খেলুৱৈ দৰকাৰ হয় সেইটো আপোনাৰ বা থাকে তাৰ ওপৰতো কুৱেশ্যন আহে সেইটো সেইসমূহ চাব আপোনালোকে নেক্সট কুৱেশ্যন নম্বৰ 41 লুম্বিনী ৱৰ্ল্ড হেৰিটেজ চাইট ইজ এছ'চিয়েটেড উইথ লুম্বিনী বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাৰ সৈতে জড়িত সুধিছে অপশ্যন থকা তো এইটো হৈছে মহাত্মা বুদ্ধৰ আপোনাৰ জন্মস্থান হয় এবাৰ অপশ্যন বিটো ইয়াত কাৰেক্ট হ'ব 41ৰ বাবে আৰু যি গুৰু নানক আছে গুৰু নানকৰ আপোনাৰ জন্মস্থান হৈছে তালৱান্দি বৰ্তমান এইটো নানকানা চাহিব পাকিস্তানৰ অন্তৰ্গত হয় সেইখন জেগাখন মানে ঠাইখন আৰু নেক্সট যিটো মহাবীৰা আছে মহাবীৰৰ বাবে আপোনাৰ কুন্দাগ্ৰামা হয় বৰ্তমান আপোনাৰ বিহাৰত আছে সেইখন ঠাই আৰু ৰামকৃষ্ণ পৰমহংসৰ জন্মস্থান হৈছে আপোনাৰ কমৰপুকুৰ বৰ্তমান ৱেষ্ট বেংগলত আছে এনেকৈ মহান ব্যক্তিৰ জন্মস্থানসমূহ আপোনালোকে চাই থ'ব কোনজন ব্যক্তিৰ লগত কি ৰিলেটেড তাৰ ওপৰত আমাক কুৱেশ্যন সোধা দেখা যায় বা আপোনালোকৰ যুদ্ধৰ দি দিব যুদ্ধৰ নাম দি দিব সেই যুদ্ধৰ লগত কোনজন ব্যক্তিৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহে আপোনালোকে চাই থ'ব নেক্সট কুৱেশ্যন নম্বৰ 42 হুইচ অফ দি ফলোয়িং ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তলৰ কোনটো সবাতোকৈ বিদ্যুতৰ পৰিবাহী বুলি সুধিছে ইয়াত সেইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চিট থকা চিলভাৰ হৈছে বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি আৰু লগতে আপোনাৰ সোণ আৰু যিটো তাম আছে সেইকেইটা আপোনাৰ বিদ্যুতৰ বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হয় বাট এইকেইটাতকৈ ৰূপটো আপোনালোকৰ বেছি কণ্ডাক্টৰ হয় তো সেইবাবে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব আৰু লগতে আপোনাৰ যিটো পৰেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হয় সেইটো আপোনাৰ টাংষ্টেন বুলি জনা যায় টাংষ্টেনটো পৰেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি নেক্সট কুৱেশ্যন নম্বৰ 43 হোৱাট ইজ দ্য ফাদাৰ্ছ নেম অফ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পিতৃৰ নাম কি ইয়াত সুধিছে সেইটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চিট থকা নীলকান্ত হাজৰিকা হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পিতৃৰ নাম আৰু ভূপেন হাজৰিকা দেৱৰ মাতৃৰ নাম হৈছে শান্তিপ্ৰিয়া হাজৰিকা ভূপেন হাজৰিকাৰ হৈছে প্ৰথমজন ব্যক্তি অসমৰ পৰা যিয়ে দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে আৰু সেইটো পাইছিলে তেওঁ 1992 চনত ইন 1992 নেক্সট কুৱেশ্যন নম্বৰ 44 দি বুকাৰ প্ৰাইজ উইনাৰ নভেল দি গড অফ স্মল থিংছ ৱাজ ৰিটেন বাই বুকাৰ বঁটা বিজয়ী প্ৰাপ্ত উপন্যাস গড অফ স্মল থিংছ কোনে লিখিছিলে সুধিছে সেইখন লিখিছিলে আপোনালোকৰ অপশ্যন নম্বৰ ডি থকা অৰুন্ধতী ৰয় আৰু ইয়াতে যিটো অপশ্যন নম্বৰ এ আছে অৰবিন্দ আদিগা তেওঁ লিখিছিলে হোৱাইট টাইগাৰ সেইখনো বুকাৰ প্ৰাইজ পাইছিলে আৰু আৰ কে নাৰায়ণে লিখিছিলে মালগুৰি ডেইজ সেইটো কুৱেশ্যন আহি থাকে আপোনালোকৰ আৰু কিৰণ দেশাই লিখিছিলে আপোনালোকৰ দি ইনহেৰিটেঞ্চ অফ লছ সেইখনো আপোনালোকৰ বুকাৰ প্ৰাইজ পাইছিলে নেক্সট কুৱেশ্যন নম্বৰ 45 ইয়াৰ উপন্যাস যিসমূহ নভেল বা বুক আছে ইম্পৰ্টেণ্ট সেইসমূহৰ ৰাইটাৰসমূহ চাব আপোনালোকে বা কোনে বুকাৰ প্ৰাইজ পাইছে বা সাহিত্য একাডেমি পাইছে তাৰ ওপৰতো আপোনালোকৰ কুৱেশ্যন আহে নেক্সট কুৱেশ্যন 45 হু ইজ নন এজ বাৰ্ডমেন অফ ইণ্ডিয়া ভাৰতৰ চৰাই মানৱ বুলি কাক জনা যায় সুধিছে অপশ্যন নম্বৰ বি থকা সলিম আলিক ভাৰতৰ চৰাই মানৱ বা বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায় লগতে আপোনাৰ অপশ্যন নম্বৰ ই থকা যাদৱ পায়েঙক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায় তেওঁ ফৰেষ্টখনৰ নাম হৈছে মলাই ফৰেষ্ট বা মোলাই কাঠনি বুলিও কয় সেইখন আপোনাৰ যোৰহাটৰ কপিলামুখত আছে নেক্সট আপোনাৰ অপশ্যন নম্বৰ চি যিটো আছে চেৱাং নৰফেল তেওঁ আপোনালোকৰ আইচমেন অফ ইণ্ডিয়া বুলি জনা যায় আৰু অপশ্যন নম্বৰ ডি থকা মেধা পাটকাৰ তেওঁ আপোনালোকৰ নৰ্মদা বচা আন্দোলনৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 46 হু ৱাজ দ্য ফ'ক আৰ্টিষ্ট ফ্ৰম আছাম ৰিচেণ্টলি ছিলেক্টেড ফৰ পদ্মশ্ৰী এৱাৰ্ড 2024 এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন শেহতীয়াকৈ 2024 চনৰ পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত অসমৰ লোকশিল্পীগৰাকী কোন সুধিছে সেইগৰাকী হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চি থকা দ্ৰোণ ভূঞা এই কুৱেশ্যনটো অহা খুবেই চান্স আছে আপোনালোকৰ এইবাৰ আৰু আপোনাক কোনে কোনে পদ্মশ্ৰী পাইছে 2024 চনত অসমৰ পৰা সেইসমূহ চাব তাৰপৰা কুৱেশ্যন আহিব নেক্সট কুৱেশ্যন নম্বৰ 47 হুইচ আহোম কিং এষ্টাব্লিছ দ্য আউনীআটী সত্ৰ ইন মাজুলী কোনজন আহোম ৰজাই মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিলে সুধিছে সেইটো প্ৰতিষ্ঠা কৰিছিলে আউনীআটী সত্ৰৰ অপশ্যন নম্বৰ চি থকা জয়দেৱ সিংহই মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিলে গদাধৰ সিংহই আপোনাৰ দুধৰালিটো নিৰ্মাণ কৰাইছিলে চুহুমুঙক আপোনাৰ দিহিঙীয়া ৰজা বুলি জনা যায় এনেকুৱা আমাৰ ইম্পৰ্টেণ্ট যিসমূহ কুৱেশ্যন আছে এক্সট্ৰা ইনফৰ্মেশ্যন সেইবোৰ আপোনালোকে চাব তাৰ ওপৰত কুৱেশ্যন আহে আৰু কোন আহোম ৰজাই কি নিৰ্মাণ কৰিছিলে তাৰ ওপৰত আমি এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে চেনেলত আপোনালোকে সেইটো চাই ল'ব পাৰিব চেনেলত গৈ আৰু প্ৰতাপ সিংহই আপোনাক পাইক ব্যৱস্থা আনিছিলে এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট
পইণ্ট আছে সেইসমূহ চাব তাৰ ওপৰত কুৱেশ্যন আহে নেক্সট কুৱেশ্যন নম্বৰ 48 হুইচ ষ্টেট হেজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ ষ্টেট গভৰ্ণমেণ্ট হেডকোৱাৰ্টাৰ্ছ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমটো সেউজ ৰাজ্য চৰকাৰ মুখ্য কাৰ্যালয় আছে সুধিছে এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় সেইটো হয় আপোনালোকৰ অসমতে আছে ভাৰতৰ প্ৰথমটো সেউজ ৰাজ্য চৰকাৰ মুখ্য কাৰ্যালয় সেইটো হৈছে আসাম ছেক্ৰেটেৰিয়েটটো আমাৰ গুৱাহাটীত আছে নেক্সট কুৱেশ্যন নম্বৰ 49 প্ৰভা ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম অসমৰ কোনখন জিলাত প্ৰভা অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত সুধিছে এইখন আছে আপোনালোকৰ লখিমপুৰত আছে আৰু শিৱসাগৰত আছে আপোনাৰ পানীডিং বাৰ্ড চেঞ্চুৰী আৰু আপোনালোকৰ আৰু এটা কুৱেশ্যন আহি থাকে যে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সেইখন আছে আপোনালোকৰ মৰিগাঁও আৰু কোনখন আপোনালোকৰ মানে ৱাইল্ড লাইফ চেঞ্চুৰী বা বাৰ্ড চেঞ্চুৰী কোনখন জিলাত অৱস্থিত তাৰ ওপৰত চাব তাৰ ওপৰত কুৱেশ্যন আহে আৰু নেশ্যনেল পাৰ্ক চাব কোনখন নেশ্যনেল পাৰ্ক কিহৰ বাবে বিখ্যাত বা আৰু মেইনলি আপোনাৰ উত্তৰ পূবৰ যিসমূহ উত্তৰ পূবৰ 7খন ৰাজ্য আছে তাত আপোনালোকৰ কোনখন ৰাজ্যত কোনখন নেশ্যনেল পাৰ্ক আছে চাব আপোনালোকৰ যিখন ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি কয় এখনেই আছে সেইখন আপোনাৰ মণিপুৰত আছে কেবুল লামজাও সেইটো খুব কমন কুৱেশ্যন আপোনালোকৰ আহি থাকে সেই নেশ্যনেল পাৰ্কসমূহৰ ওপৰত চাব আপোনালোকে বা এমেজন ইজ বুলি আমাৰ দিহিং পাটকাই কয় তেনেকুৱা ধৰণৰ এক্সট্ৰা যিবোৰ কুৱেশ্যন ওলায় সেইসমূহ চাব নেক্সট পেপাৰখন লাষ্ট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ ফ্ৰম আছাম টু মেক ইট টু ইণ্ডিয়াছ ওমেন ছিনিয়ৰ টীম ভাৰতৰ মহিলা ছিনিয়ৰ দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ কোন সুধিছে মহিলা সুধিছে সেইবাবে আপোনালোকৰ অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব উমা চেত্ৰী আৰু ৰিয়ান পৰাগে যিহেতু এই বছৰত পাইছে আৰু ৰিয়ান পৰাগ হৈছে অসমৰ পৰা ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ যোনে ইণ্ডিয়াৰ ছিনিয়ৰ মানে মেনৰ ছিনিয়ৰ টীমত স্থান লাভ কৰিছে তাৰ ওপৰত আমাৰ কুৱেশ্যন আহে সেইবোৰ চাব আৰু আমি ইয়াৰ আগতো আপোনাক কেইবাখনো মডেল পেপাৰ ডিছকাছ কৰি থৈছোঁ সেইখন আপোনালোকে এটেম্প কৰিব তো আপোনালোকে গম পাব আপোনাৰ কিমান প্ৰিপেয়াৰেশ্যন হৈছে যিহেতু কুৱেশ্যনবোৰ অকণমান অলপ টাফ লেভেলৰ ৰখা হৈছে ইয়াত আপুনি প্ৰিডিক্ট কৰিব নোৱাৰে কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিব সেইবাবে অলপ কুৱেশ্যনবোৰ অকণমান হাৰ্ড ৰখা হৈছে অলপ হাৰ্ড তো আপুনি এটেম্প কৰিব এইসমূহ আগতো আমি কেইবাখনো মডেল পেপাৰ আপলোড কৰিছোঁ সেইসমূহ আপোনালোকে গৈ এটেম্প কৰিব আপোনাৰ চেনেলত গৈ প্লে লিষ্টত আপোনালোকে ADRE মডেল কুৱেশ্যন পেপাৰ 2024 বুলি প্লে লিষ্ট আছে তাতে গৈ আপুনি চাব পাৰিব বা আমি যিসমূহ আপোনালোকৰ ভিডিঅ' আছে তাৰ ডেছক্ৰিপশ্যনতো আমি লিংক দি থোৱা আছে আপোনাৰ তাতো গৈ চাই ল'ব পাৰিব চ' আজিৰ বাবে ইমানেই আছিলে ধন্যবাদ